ৰাজু আলী মোবাইল ফোনৰ পৰা উদ্ধাৰ হৈছে। দীপশিখা বৈশ্য আৰু ৰাজু আলীও কিছুমান গোপন ফটো আৰু কিছুমান গোপন ভিডিঅ' আপোনালোকক এই ভিডিঅ'টোত সেই ভিডিঅ'সমূহ আৰু সেই ফটোসমূহ আপোনালোকক দেখাম। ভিডিঅ'টো শেষৰ ফালে মই দেখুৱামগৈ, আপোনালোকক মই দেখাই দিম ৰাজু আলী আৰু দীপশিখা বৈশ্যৰ লগত যেতিয়া প্ৰেমৰ সম্পৰ্ক আছিল তেতিয়া সিহঁতি ভিডিঅ' কৰিছিল আৰু সিহঁতি ফটো উঠিছিল। কিছুমান গোপন ভিডিঅ' গোপন ফটো আপোনালোকক সেইসমূহ দেখাম ভিডিঅ'টো শেষত। আপোনালোকেতো বৰ্তমান সময়ত গমেই পাই আছে বেহাবাৰী আউটপোষ্টত অভিনয় কৰা যোনজন হত্যাকাৰী ৰাজু আলী গমেই পাই আছে। আৰু এতিয়া গোপন ফটো আৰু গোপন ভিডিঅ' এতিয়া ওলাই পৰিছে। যোৱাকালি এটা নিউজত পাইছিলোঁ দীপশিখা বৈশ্যৰ গাঁৱৰ লোকসকলে দীপশিখা বৈশ্যক সেই গাঁৱত প্ৰৱেশ নিষেধ। কিন্তু এটা কথা বুজি নাপালোঁ দেই, দীপশিখা বৈশ্য গিয়েকে দীপশিখা বৈশ্যলৈ কল কৰিছিল আৰু দীপশিখা বৈশ্যই কৈছে মই যোৱা নাই, এনেকুৱা কৰা নাই, আমুকে তামুকে কৈছে। আচলতে এই বস্তুটো বুজি পোৱা নাই। এতিয়া ছ'চিয়েল মিডিয়াত হওক নিউজত হওক এই বস্তুটো গোটেই বহলভাৱে প্ৰচাৰ হৈয়ে পৰিল আৰু আমিও নিউজত পোৱা ধৰণে কথাটো ভাবিছোঁ হয় এইটোৱে কথা। আচলতে বেয়া লাগিছে এগৰাকী বিবাহ পাশত আবদ্ধ হোৱা এগৰাকী মহিলা নিজৰ হাজবেণ্ড আছে, নিজৰ হাজবেণ্ড থকা পাছতো তিনিটাকৈ যি পৰকীয়া প্ৰেমত লিপ্ত হৈ তিনিটাকৈ মতা ছাইটত ৰাখিছে। এই বস্তুটো চিন্তা কৰক, কেনেকুৱা এটা ডাঙৰ কাণ্ড। বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মনক ৰাজু আলীয়ে চুৰিৰে খুচি খুচি একেবাৰে এই পৃথিৱীৰ পৰা বিদায়ে দিলে। তো সেইকাৰণে দীপশিখা বৈশ্যৰ গাঁৱৰ যোনসকল লোক আছে, যোনসকল মহিলা ৰাইজ আছে, সেই মহিলা ৰাইজসকলে এটি দীপশিখা বৈশ্যক সেই গাঁৱত প্ৰৱেশ নিষেধ। আচলতে এই যোনটো পৰকীয়া প্ৰেম বৰ্তমান সময়ত সেই পৰকীয়া প্ৰেমটো ইমানেই বহলভাৱে কিছুমান খবৰ চৰ্চা হৈ আছে, কিছুমান খবৰ আমি দেখি আছোঁ। আচলতে মানে ৰাইজ মানে মানুহ মানে যোনসকলে এনেকুৱা বেয়া কাম কৰিছে সেইসকল কোন দিশে গতি কৰিছে বাৰু? গোলাঘাট মেৰাপানীত সেয়া শুনা পালোঁ নিজৰ জীয়েকৰ লগতে সেনেকুৱা কাণ্ড কৰিল। আৰু কিছুদিনৰ আগতে এটা নিউজ পাইছিলোঁ কুকুৰৰ লগত। আৰু এতিয়া শুনা পালোঁ এয়া টিকুনীয়া প্ৰেম। আৰু শুনা পাইছিলোঁ নিজৰ সন্তানকেই 10 বছৰীয়া নিজৰ সন্তানক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে পৰকীয়া প্ৰেমৰ কাৰণে। আচলতে হৈছে কি বাৰু? তো আপোনালোকৰ আগলৈ মই ভিডিঅ'টো প্ৰেৰণ কৰি দিলোঁ। আৰু আপোনালোকক যেন মই কৈছিলোঁ ৰাজু আলী বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মনক হত্যা কৰা ৰাজু আলী আৰু দীপশিখা বৈশ্যৰ কিছুমান গোপন ভিডিঅ' গোপন ফটো মই আপোনালোকক যেন কৈছিলোঁ এতিয়া ওলাই পৰিল বুলি। আচলতে আৰক্ষীয়ে যদি ৰাজু আলী মোবাইলটো কেনেবাকৈ যদি তন্নকৈ যদি চেক কৰা যায় হয়তো তেনেকুৱা কিবা আপত্তিজনক ফটো গোপন ভিডিঅ' গোপন ফটো ওলাই পৰিব পাৰে। কাৰণ কেলে ৰাজু আলীয়ে নিজে স্পষ্টকৈ কৈ দিছে মোক ভাল পাইছিল, মই ইমান বছৰ দিন ভাল পাইছিলোঁ, এতিয়া মোক ইগন'ৰ কৰিছে, মোক এৰি দিছে, সেইটো কাৰণে বেহাবাৰী আউটপোষ্টত অভিনয় কৰা মৃগাংক বৰ্মনক হত্যা কৰিলোঁ। আৰু কৈছে দীপশিখা বৈশ্যয়ো বোলে মৃগাংক বৰ্মনৰ লগত ফটো উঠা কিবাকিবি ভাল মুহূৰ্ত পাৰ কৰা সেই ভিডিঅ'সমূহ বা ভিডিঅ'সমূহ পঠিয়াই থাকে। তো সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যদিহে আৰক্ষী প্ৰশাসনে যদি ৰাজু আলীৰ মোবাইলটো যদি তন্নকৈ যদি চেক কৰে এইবিলাক গোপন ভিডিঅ' গোপন ফটো বা এইবিলাক ওলাই পৰিব পাৰে। কাৰণ কেলে আমি নিউজত পাই থাকোঁ যেতিয়া প্ৰেমিক প্ৰেমিকাই যেতিয়া একেলগে থাকিব তেতিয়া সিহঁতি কিবা প্ৰাইভেট ফটো প্ৰাইভেট ভিডিঅ' এইবিলাক মানে কৰে। ঠিক তেনেদৰে ৰাজু আলী আৰু দীপশিখা বৈশ্যৰ লগতো এনেকুৱা কিবা গোপন ফটো গোপন ভিডিঅ' থাকিব পাৰে। মই আছে বুলি কোৱা নাই, যদি আৰক্ষীয়ে তদন্ত কৰে বা তদন্ত কৰিলে সেইবিলাক ওলাই পৰিবও পাৰে, কিবা গোপন ভিডিঅ' বেয়া ফটো ওলাই পৰিব পাৰে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ ৰাজু আলীয়ে যোনখিনি কথা কৈছে, ৰাজু আলীৰ যোনটো মোবাইল সেই মোবাইলটো যদি তন্নকৈ যদি চেক কৰা যায় হয়তো ওলাই পৰিব পাৰে। তেতিয়া মানে উৰহি গছৰ উৰু ওলাই পৰিব পাৰে। এতিয়া ৰহস্যটো এনেকুৱা ধৰণৰ হৈ আছে মৃগাংক বৰ্মন আৰু দীপশিখা বৈশ্য হোটেললৈ আহিল, CCTV ফুটেজত দেখা পাইছোঁ হাঁহি
মৃগাংক বৰ্মন ওলাই আহিছে, তাৰ পাছে পাছে দীপশিখা বৈশ্যও ওলাই আহিছে। এই বস্তুটো তাত হোটেলখনত আছিল বুলি ৰাজুৱালীয়ে কেনেকৈ গম পালে, এইটোতো বৰ ডাঙৰ ৰহস্য। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আৰু এইটো অনুৰোধ কৰিছোঁ, আৰক্ষী প্ৰশাসনে কঠোৰতম শাস্তি দিব লাগে। আচলতে এনেকুৱা কাণ্ডবিলাক হ'ব নালাগে, গোটেই ঘৰ ভাঙি ঠান বান হৈ যায়, এই বস্তু হ'ব নালাগে, তাৰে অনুৰোধ কৰিছোঁ। আৰু ৰাইজকো ক'ব বিচাৰিছোঁ, আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ দিয়কচোন। আচলতে এই দোষীয়ে কি শাস্তি পাব লাগে, কি শাস্তি দিলে শাস্তি উপযোগী হ'ব, আপোনালোকে কমেণ্ট কৰক। ধন্যবাদ।